যাবলৈ ওলালাই নেকি? মা, মই ৰেডি হ'লোৱে, যামেই অলপ পাছত। তোমাৰ কিবা ক'বলগীয়া আছিল নেকি, কোৱাচোন। অনন্ত, মানে তুমি গাঁৱৰ পৰা উভতি আহোঁতে লগতে মাহীকো লৈ আহিবা। মাহীৰ লগত মোৰ কেইটামান দৰকাৰী কাম আছে, গতিকে মাহীক 2-3 দিনমান থকাকৈ লগত লৈ আহিবা। ঠিক আছে মা, মই মাহীক ক'ম। মাহী যদি আহিব খোজে মই লগতে লৈ আহিম দিয়া। আৰু এটা কথা অনন্ত, গাঁৱত বৰকৈ ঘূৰি ফুৰিবলৈ নাযাবা কিন্তু। গাঁৱৰ মানুহবিলাক ভাল নহয়, গতিকে সাৱধানে থাকিবা। আৰু যোৱা, ইয়াত লেট কৰি থাকিলে গাঁও গৈ পোৱালে তোমাৰ ৰাতিয়ে হ'বগৈ। দিনে পোহৰে ঘৰত সোমাব পাৰিলে ভাল, মোৰো টেনশ্যন ফ্ৰী হৈ থাকে। যোৱা, গৈ পাই ফোন এটা কৰিবা মোলৈ। ঠিক আছে মা। মই অকণমান গাঁৱত ফুৰিবলৈ ওলাই যাওঁ বুলি ভাবিছোঁ। আজি তোমালোকৰ ঘৰলৈ অহা মোৰ 2 দিনেই হ'ল। কালিলৈতো যামগৈ, গাঁওখন ফুৰিবলৈ যোৱা নহ'লেই। সেয়ে আজি অলপ গাঁওখন ফুৰি আহোঁ বুলি ভাবিছোঁ। হয় নেকি? পিছে অনন্ত, ময়ো গাঁৱলৈকে ওলাই যাওঁ বুলি ভাবিছোঁ। তুমি যদি ইচ্ছা কৰা মোৰ লগতে যাব পাৰিবা। তুমিনো ক'ত যাবা মাহী? তোমাৰ মায়ে জানো মোক তোমাৰ লগতে চহৰলৈ মাতি পঠিওৱা নাই? গতিকে মই ভাবিছোঁ মই যেতিয়া 2-3 দিনৰ বাবে চহৰলৈ যাম, ঘৰত গৰু গাই কেইটা চাবলৈতো মানুহ এজনক দায়িত্ব দিব লাগিব। সেয়ে ওচৰৰ মানুহ এজনক কথাষাৰ কৈ থৈ আহোঁ বুলি ভাবিছোঁ। ব'লা, তুমি মোৰ লগতে যাব পাৰিবা। ঠিক আছে মাহী, মই তোমাৰ লগতে যাম। কিন্তু এটা কথা আকৌ, মোক গাঁওখন তুমি ফুৰাবলৈ লৈ যাব লাগিব। অকল মানুহ ঘৰতে সোমোৱাই লৈ আহিলে নহ'ব কিন্তু। হ'ব হ'ব, তুমি চিন্তাই নকৰিবা, তোমাক মই গোটেই গাঁওখন দেখুৱাই আনিম। এতিয়া ব'লা। সঁচাকৈ গাঁৱৰ যে পৰিৱেশটো ইমান ভাল লাগে। মই যে গাঁৱৰ পৰিৱেশটো বৰ ভাল পাওঁ জানানে। ইমান ভাল লাগিছে মনটো গাঁওখনলৈ ওলাই আহি। আৰু মোৰ কেতিয়াবা এনেকুৱা লাগে জানানে মাহী, মই যেন চহৰৰ সকলোখিনি এৰি গাঁৱতে সৰুকৈ ঘৰ এটা বনাই চিৰ জীৱনৰ বাবে গাঁৱতেই থাকিম। কিন্তু কি কৰিবা, মোৰ ভাগ্যত আকৌ গাঁৱত থকাটো নিলিখিলেই নহয়। আৰু তোমাক জানো তোমাৰ মায়ে এনেকৈ গাঁৱত চিৰজীৱনৰ বাবে থাকিবলৈ দিব? বাইদেৱেতো এইবিলাক গাঁও চাওঁ একেবাৰে ভাল নাপায়। মাহী, মাৰ যে কি আৰু মেণ্টেলিটি দেই। মায়ে গাঁও একেবাৰে বেয়া পায়। কিন্তু গাঁৱতনো বেয়া পাবলগীয়াকৈ কি আছে? মইতো গাঁও বহুত ভাল পাওঁ। আৰু চহৰতকৈ মই গাঁৱত থাকিয়ে ভাল পাওঁ। মায়ে কিয় জানো গাঁও বুলিলে একেবাৰে বেয়া পায়। এতিয়া ব'লা, ইয়াতে ৰৈ এনেকৈ কথা পাতি থাকিলে তোমাৰ গোটেই গাঁওখন ফুৰা নহ'বগৈ আৰু। ইফালে মানুহ ঘৰত সোমাবলৈ আছেই। নাই দেই, মই গোটেই গাঁওখন ফুৰিবই লাগিব। গাঁওখনলৈ ওলাই আহিয়ে মনটো কিবা এটা ভাল লাগিছে। ব'লা ব'লা, আমি পটককৈ মানুহ ঘৰত সোমাই লওঁগৈ। ঠিক আছে ব'লা। ৰূপালী, ৰুদ্ৰ ঘৰত নাই নেকি? বাইদেউ, তেখেত ঘৰত নাই নহয়, গৰুখুটিৰ ফালে ওলাই গৈছে। আপোনাৰ কিবা দৰকাৰ আছিলে নেকি এখেতৰ লগত? মই তাৰ ওচৰলৈ দৰকাৰ এটাতে আহিছিলোঁ। বাৰু, সি নহ'লেও মই তোৰ আগতে কৈ থৈ যাব পাৰিম। তেতিয়াহ'লে আপুনি মোৰ আগতে কৈ থৈ যাওক, এখেত ঘৰলৈ আহিলে বাৰু মই কৈ দিম। মানে ৰূপালী, এইটো মোৰ ভাগিন হয়। তুমিতো জানাই নহয় মোৰ চহৰত বাইদেউ এজনী আছে বুলি। বাইদেৱে কৈছে এতিয়া ইয়াৰ লগতে মই বোলে চহৰত 2-3 দিনমান থকাকৈ যাব লাগে। এতিয়া মই যদি ঘৰখন এৰি 2-3 দিনৰ বাবে চহৰলৈ গুচি যাওঁ, ঘৰৰ গৰু গাই কেইটানো কোনে চোৱা চিতা কৰিব? সেয়ে ভাবিছিলোঁ মই উভতি নহালৈকে আমাৰ ঘৰৰ গৰু গাই কেইটা ৰুদ্ৰই চোৱা চিতা কৰিব। সেইটো কথা। হ'ব দিয়ক, আপুনি উভতি নহালৈকে বাৰু গৰু গাই কেইটা এখেতেই চাই দিব। জানিছিলোঁৱে তোমালোকে মোৰ কথা নেপেলোৱা বুলি। পিছে মণি ঘৰত নাই হ'বলা, মাত শুনা নাই? তাইৰ কথানো আৰু কি ক'ব, ঘৰত এনেই থাকিবই নোৱাৰে নহয়। কাম থাকিলে ঘৰতে থাকে, এতিয়া কাম নাই বাবে নদীত মাছ ধৰিবলৈ গৈছে। তাই আহিব হৈছে আৰু। পিছে আপোনালোক এনেকৈ ৰৈ থাকিবনে? আহক ভিতৰলৈ যাওঁ। আলহী ল'ৰাজনো লৈ আহিছে, অথনিৰে পৰা বাহিৰতে ৰখি আছে। ভিতৰলৈ নাযাওঁ নেকি? আমাৰ ইয়াৰ আকৌ গোটেই গাঁওখন চোৱাৰ মন এটা আছে। সেয়ে ভাবিছিলোঁ মই গাঁওখনকে দেখুৱাই আনো। বৰমা আপোনালোক ইয়াত এনেকৈ ৰখি আছে যে, ভিতৰলৈ নাযায় কিয়? আচোন মণি, বৰমাহঁত অথনিৰ পৰা আহি এনেকৈ চোতালতে ৰৈ আছে, লগতে সেই আলহী ল'ৰাজনকো ৰখাই থৈছে। ভিতৰলৈ মাতিছোঁ, যাবলৈ ইচ্ছাই কৰা নাই। বৰমা, এনেকৈ কিয়নো চোতালত ৰৈ থাকিব লাগে? ব'লকচোন ভিতৰলৈ যাওঁ। মই নদীত মাছ ধৰিবলৈ গৈছিলোঁ নহয়, পুঠি খলিহনা ভালে কেইটামান পাই আনিছোঁ। কেইটামান লগতে লৈও যাব পাৰিব। আপোনাৰ চহৰৰ আলহী ল'ৰাক গাঁৱৰ পুঠি খলিহনা মাছৰ সোৱাদো দি পঠিয়াব পাৰিব। আহি ইমানকৈ জোৰ কৰিছে যেতিয়া কিয়নো চোতালত ৰখি থাকিব লাগে? ব'লা ভিতৰলৈকে যাওঁ। ইমান মৰম লগা ছোৱালীজনী। গাঁৱতো ইমান মৰম লগা ছোৱালী থাকিব পাৰে বুলি মই ভবাই নাছিলোঁ। কিবা এটা ভাল লাগিছে ছোৱালীজনী। এনেকুৱা ছোৱালী এজনীকে বিয়া পাতিব পৰা হ'লে। মোৰ অহা আজি 4 দিনেই হ'ল। মই ভাবিছোঁ কালিলৈ যামগে। ঘৰখনো তেনেকৈয়ে আছে নহয়,
লোকৰ হাততহে গৰু গাই এইবিলাক চমজাই থৈ আহিছোঁ। গতিকে মই যামগৈ আৰু। তই আহিছিলিহে মাত্ৰ, যাবৰ হ'লেই নে? তোক মই যিটো কামত মাতি আনিছিলোঁ সেইটো কাম এতিয়ালৈকে হোৱাই নাই দেখোন। কোনো এনে কি কামৰ বাবে মাতি আনিছিলা? কোৱা সোনকালে আকৌ। মই সোনকালে কামটো কৰি মেলি যাবগৈ লাগে নহয়। মানে মই তোক মাতি অনাৰ কাৰণ এটাই, এই অনন্ত, ইয়াক মই আজি বহুত দিনৰ পৰা বিয়াখন পাতিবলৈ কৈ আছোঁ, কিন্তু সি দেখোন বিয়া পতাৰ নামেই নুশুনে। ইমান চহৰৰ ধুনীয়া ধুনীয়া ছোৱালীৰ ফটো আনি দেখাইছোঁ, তাৰ এজনী ছোৱালীও পচন্দ নহয়। গতিকে তয়ে ভাগিনীয়েৰক কিবা এটা কৰ। তোৰ কথা ভাগিনীয়েৰে বৰ শুনে নহয়। গতিকে সময় থাকোঁতে তাক বিয়াখন পাতি দিব লাগে আৰু। বাবা অনন্ত, তুমিনো কিয় বিয়া পাতিবলৈ মন কৰা নাই? বিয়াখন পতাৰ বয়স হ'ল নহয় তোমাৰ। গতিকে মায়ে চাই দিয়া ছোৱালীবিলাকৰ মাজতে এজনী পচন্দ কৰি বিয়াখন পাতা আৰু। নে তুমি ক'ৰবাত মনে মনে ছোৱালী চাই থৈছা? ক'ৰবাত যদি তেনেকৈ তুমি ছোৱালী চাইও থৈছা আমাৰ আগত কোৱা আকৌ। আহি মই ক'তো ছোৱালী চাই থোৱা নাই তেনেকৈ। সঁচা কথা ক'বলৈ হ'লে মোৰ বিয়াৰ জঞ্জালত সোমাবলৈ মন নাছিল, কিন্তু এতিয়া মই ভাবিছোঁ বিয়াখন পাতোঁ। আৰু মই বিয়া পাতিবলৈ ছোৱালী এজনী মই নিজে ঠিক কৰিছোঁ, কিন্তু এতিয়া মায়ে বা সেইজনী ছোৱালী পচন্দ কৰে নে নকৰে। কি কৈছা বাবা? তুমি সঁচাকৈ ক'ৰবাত ছোৱালী পচন্দ কৰি থৈছা? অঁ অনন্ত, তুমি যদি সঁচাকৈ ক'ৰবাত ছোৱালী পচন্দ কৰি থৈছা কোৱা আকৌ মোক। মইনো কিয় অমান্তি হ'ম? তুমি চাই দিয়া ছোৱালীজনীয়ে বিয়া পাতিম। কোৱা, কাক পচন্দ কৰি থৈছানো? মানে মাহী, তোমালোকৰ গাঁৱৰ যে মণি নে কি, তাইক মই প্ৰথম দেখাতেই ভাল পাই পেলালোঁ। গতিকে মই তাইকে বিয়া পাতিব বিচাৰোঁ। কি কৈছা অনন্ত তুমি এইবোৰ? তুমি বিয়া পাতিব ওলাইছা তাকো গাঁৱৰ ছোৱালী এজনী? গাঁৱৰ ছোৱালীজনী এনে কি আছে যাৰ বাবে তুমি এদিন দেখিয়ে বিয়া পাতিবলৈ সাজু হৈ গ'লা যে? তোমাক ইমান দিনৰ পৰা মই চহৰৰ ইমান ধুনীয়া ধুনীয়া ধনী মানুহৰ ঘৰৰ ছোৱালীৰ ফটো আনি দেখাই আছোঁ, সেইবিলাক পচন্দ নহ'ল? গাঁৱৰ ছোৱালীজনীৰ মাজত এনে কি আছে যাৰ বাবে তুমি ইমান বিয়া পাতিম বুলি ভাবি ল'লা? জানো মা তাইৰ কি আছে, কিন্তু মই প্ৰথম দেখাতেই ভাবিছোঁ তাইৰ গাত বহুত গুণ আছে। আৰু মই এটা কথা ক'লোঁ তোমাক, মই যদি বিয়া পাতিব লাগে তেতিয়াহ'লে মই গাঁৱৰ সেই ছোৱালীজনীকেই পাতিম। মাহী, তুমি সেই মানুহ ঘৰলৈ গৈ প্ৰস্তাৱটো দিবাগৈ। বাইদেউ, তুমি ইমান খং নাখাবাচোন। সি যিজনী ছোৱালীৰ কথা কৈছে সেই ছোৱালীজনী আমাৰ গাঁৱৰ ভিতৰতে ভাল ছোৱালী, বৰ সংস্কাৰী ছোৱালী। ইমান পঢ়া শুনা কৰা ছোৱালী যদিও একো এটা কাম কৰিবলৈকে লাজ নকৰে। তাইক যদি তুমি বোৱাৰী হিচাপে পোৱা বহুত ভাল হ'ব। কিন্তু তহঁতেতো জানই মই গাঁও বুলিলেই বেয়া পাওঁ। তেনেস্থলত গাঁৱৰ ছোৱালী এজনী মোৰ ঘৰত বোৱাৰী কৰিম? কোৱা মা, বিয়া মই পাতিম, গোটেই জীৱনটো মই থাকিব লাগিব লগত। গতিকে মই ভাবোঁ বিয়াৰ দৰে সিদ্ধান্ত এটা মই নিজে লোৱাটো উচিত। আৰু মই ভাবোঁ মই মণিৰ লগত চিৰজীৱন সুখেৰে থাকিব পাৰিম। সেইবাবে মই মণিক বিয়া পাতিব খোজোঁ। তোমাৰ পৰা উপায় নাই আৰু, এটাই মাথো ল'ৰা। গতিকে তোমাৰ কথাটো মন নাথাকিলেও মানি ল'বই লাগিব আৰু। ভণ্টি, তই কালিলৈ ঘৰলৈ যাম বুলি কৈছিলি নহয়? ওলাবি, তোৰ লগত ময়ো যাম। কোৰৰ ছোৱালীনো পচন্দ কৰিছে, ময়ো চাই আহিমগৈ এপাক। হ'ব তেতিয়াহ'লে বাইদেউ, মই মানুহ ঘৰলৈ ফোন এটা কৰি খবৰটো দি থওঁ ৰ। যা যোগাৰ বুলিও কথা এটা আছে নহয়। আপোনাৰ বায়েকে আমাৰ ঘৰখন কেনেকুৱা কি দেখিছে নাজানো আৰু, কিন্তু আমি যিমান পাৰোঁ সিমানখিনি সেৱা শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু। ইয়াতো যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। একো নাই দিয়ক, গাঁৱলীয়া মানুহৰ পৰা ইয়াতকৈ বেছি আৰু কিনো আশা কৰিব পাৰি। সকলো ঠিকে আছে দিয়ক। এতিয়া আপোনালোকৰ ছোৱালীজনীক মাতকচোন, এপাক চাওঁ। মণি, চা ওলাই আছোন মাজনী। মা কোৱা। মণি, তোমাক চাবলৈ যে আমাৰ বাইদেউ আহিছে তুমি গম পোৱা নাই নেকি? গম পাওঁ বৰমা, কিন্তু মই ভিতৰত চাহ জলপানৰ যোগাৰ কৰি থকাৰ বাবে আহিব পৰা নাছিলোঁ। তোমাৰ নাম মণি ন? হয়, মোৰ নাম মণি। তোমাৰ পঢ়া শুনা? এইবছৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। বাৰু ঠিক আছে, আপোনালোকে মা আৰু দেউতাৰ লগতে কথা পাতকচোন দেই, মোৰ ভিতৰত কাম এটা আছে। ঠিক আছে যোৱা। আপোনালোকৰ ছোৱালীজনী দেখাই শুনাই ঠিকেই আছে বাৰু। পিছে মোৰ সিদ্ধান্তৰ কথা মই এতিয়াই কৈ থৈ নাযাওঁ। মই ঘৰলৈ গৈ অলপ চিন্তা কৰিব লাগিব। তাৰ পাছত কি সিদ্ধান্ত লওঁ মই আপোনালোকক ফোন কৰি জনাই দিম। আপোনাৰ যিয়ে সিদ্ধান্ত হওক আপুনি আমাক সোনকালে জনাই দিব। ঠিক আছে। তুমিতো গাঁৱৰ পৰা অথনিয়ে আহিলা, মোক এতিয়ালৈকে গাঁৱৰ কথা একো কোৱাই নাই যে। কেনেকুৱা দেখিলা মণি, পচন্দ হ'লনে তোমাৰ?
বৰ ধুনীয়া মানুহৰ এঘৰত গৈ ছোৱালী পচন্দ কৰিলা নহয়। কি ক'ম আৰু তোমাক, এনেকুৱা মানুহৰ ঘৰতনো গৈ ছোৱালী পচন্দ কৰিব লাগেনে? কিয় মা, কি হ'ল? তোমাৰ মণি পচন্দ নহ'ল নেকি? মই মণিক বেয়া দেখা নাই, মণি ঠিকেই আছে, কিন্তু মানুহ ঘৰৰ অৱস্থা পাতিহে মোৰ একেবাৰে পচন্দ নহ'ল। সেইখন মানুহ ঘৰৰ লগত আমাৰ ঘৰৰ আকাশ পাতাল পাৰ্থক্য। এতিয়া তুমিয়ে কোৱাচোন, সেইখন ঘৰৰ লগত সম্বন্ধ কৰিলে মই ছ'চাইটিত কিদৰে নাক উলিয়াম বাৰু? মানুহবিলাকে মোক নাহাঁহিব জানো? আমাক ছোৱালীজনীহে ভাল লাগে, ঘৰখনৰ লগত আমাৰ কি কথা আছে? ঘৰখন ভালেই হওক বা বেয়া হওক, তাৰ লগততো আমাৰ কোনো কথা নাই। বোৱাৰীজনী তুমি ভাল পোৱাটোহে তুমি বিচাৰিব লাগে। কথা তুমি তেনেকৈ গ'লে নহ'ব নহয় অনন্ত। তুমি দেখোন দেখিছাই আমাৰ ছ'চাইটিত সকলোৰে ঘৰলৈ ইমান ধনী ধনী মানুহৰ ঘৰৰ ছোৱালী বোৱাৰী হৈ আহিছে, আৰু লগত যে কেনেকুৱা সা সম্পত্তি আনিছে, ইমান দামী দামী ফাৰ্নিচাৰ আনিছে, দুই এজনীয়েতো লগত লাখ টকীয়া গাড়ীও লৈ আহিছে। কিন্তু আমাৰজনী, তুমি এতিয়া যিখন ঘৰত গৈ ছোৱালী পচন্দ কৰিছা, সেইখন ঘৰে যে ভাল মানুহক দেখুৱাব পৰাকৈ কিবা যৌতুকীয়া সম্পত্তি এবিধো দিব, তাতো মোৰ সন্দেহ। ভাবিছিলোঁ মোৰ ল'ৰা এটাই, তালৈ মই ভাল ধনী ঘৰৰ ছোৱালী এজনী আনিম, লগত ভাল ভাল সা সম্পত্তি আনিব, তেতিয়াতে মই ছ'চাইটিৰ বাকীসকলতকৈ অকণমান ওপৰত থাকিব পাৰিম। কিন্তু শেষত গৈ তুমি কৰিছাগৈ সেইখন। এতিয়া বাৰু মানুহৰ আগত মই কিদৰে নাক উলিয়াম তুমি নিজে কোৱাচোন? মই ভবা নাছিলোঁ তুমি এনেকৈ গাঁৱলৈ গৈ গাঁৱলীয়া ছোৱালী এজনীৰ প্ৰেমত পৰিবা বুলি। মই জনা হ'লে তোমাক গাঁৱলৈ যাবলৈ কেতিয়াও নিদিলোহেঁতেন। তুমি মোক এটা কথা কোৱাচোন, তোমাক সম্পত্তি লাগে নে ভাল বোৱাৰী লাগে? মই ভাবোঁ আমাৰ ঘৰত পৰ্যাপ্ত পৰিমাণৰ সা সম্পত্তি সকলোৱে আছে, গতিকে মই মণিৰ লগত একো সা সম্পত্তি নিদিলেও মই অলপো বেয়া নাপাওঁ মা, কাৰণ মণিক মই মনে প্ৰাণে ভাল পাই পেলাইছোঁ। হয় নাই আৰু তোমাৰ পৰা? মই তেতিয়াহ'লে তাহাঁতৰ ঘৰলৈ সিদ্ধান্তটো জনাবৰ বাবে ফোন এটাকে কৰি দিওঁ। তাৰমানে তুমি এতিয়ালৈকে তেওঁলোকক সিদ্ধান্তটো জনোৱাই নাই? বৰ বেয়া কাম কৰিছা মা, তুমি সোনকালে জনাই দিয়া। মোৰ ঘৰলৈ গৈ মানুহ ঘৰৰ অৱস্থা পাতি দেখি মোৰ মনটো একেবাৰে ভাগি গৈছে। মই সেইখন ঘৰৰ লগত সম্পৰ্ক কৰিম বুলি ভবাই নাছিলোঁ, কিন্তু তোমাৰ এতিয়া যদি ইমানেই ইচ্ছা, মইনো আৰু কি কৰিম? হ'ব দিয়া, মই ফোন কৰি সোনকালে খবৰটো জনাই দিম, আৰু লগতে ভাল দিন বাৰ এটা চাই বিয়াৰ দিন বাৰো ঠিক কৰিম। থেংক ইউ মা। অ' মণি, অনন্ত, চাওঁ এইফালে আহা। কি হ'ল মা, কিবা হ'ল নেকি? ইমান জোৰকৈ চিঞৰিলা যে? চিঞৰিবলগীয়াকৈ কাম কৰিলে চিঞৰিবতো লাগিবই। ঘৰৰ চোতালত সেইজনী ক'ৰ গাই গৰু? মানে মা, এই গাই গৰুজনী মোৰ বৰ মৰমৰ, সেইবাবে দেউতাই মোক গাই গৰুজনীৰ লগত পোৱালিটো দি পঠাইছে। কি শুনিছোঁ এইবোৰ মই? এনেইতো গাঁৱৰ পৰা ছোৱালী বিয়া পাতি আনি মই ছ'চাইটিত ওলাব নোৱাৰা হ'লোৱেই, এতিয়া আকৌ গাই গৰু আনিছে যৌতুকত। মই কি বুলি বাৰু মানুহৰ সন্মুখলৈ যাম? তোমালোক কি ধৰণৰ মানুহ হে? ছোৱালীৰ লগতনো গাই গৰু যৌতুকত দিয়েনে বাৰু? সোনকালে গাই গৰুজনী ঘৰলৈ পঠাই পঠিয়াবা, মোৰ ঘৰত গৰুৰ কোনো দৰকাৰ নাই। আনৰ বোৱাৰীয়েকে লগত দামী দামী ফাৰ্নিচাৰ আনিছে, গাড়ী আনিছে, আমাৰ বোৱাৰীয়ে আকৌ লগত গাই গৰু আনিছে। ৱাহ ৱাহ, মোৰ যে কি ভাগ্য আৰু। তুমি আনৰ কথা কিয় চিন্তা কৰিছা? বোৱাৰীজনী আনৰ নে তোমাৰ? তোমাৰহে বোৱাৰী, গতিকে তুমি আনৰ কথা ভাবিবলগীয়া কোনো কথা নাই। আৰু তাইতো একো নোহোৱা বস্তু অনা নাই, গাই গৰুজনী আনিছে, ভালহে হৈছে। আমি অলপ ভাল গাখীৰ খাব পাৰিম। চহৰততো তেনেকৈ ভাল গাখীৰ পাবলেই নাই, সকলো পানী মিলোৱা ভেজাল গাখীৰহে। মনে থাকা অনন্ত, ইয়াক এনেকৈ নকৈনো আৰু তুমি কি ক'বা? হ'ব, ইমান দিনে ভেজাল গাখীৰে খাই আহিছোঁ যেতিয়া, বাকী থকা সময়খিনিও ভেজাল গাখীৰে খাম। ভাল গাখীৰ খাবলৈ ঘৰত মই গাই গৰু পুহিম? কেতিয়াও হ'ব নোৱাৰে, মোৰ ঘৰত গাই গৰু ৰাখিব নোৱাৰোঁ মই। মণি, তুমি ঘৰলৈ ফোন কৰি গাই গৰুজনী লৈ যাবলৈ ক'বা। তোমাৰ দেউতাই বৰ মৰমেৰে গৰুজনী মোক দি পঠাইছিলে, এতিয়া যদি গৰুজনী উভতাই দিওঁ, মা আৰু দেউতাই মনত বৰ কষ্ট পাব। আজি গৰুজনী দিছেহিহে, কালিলৈ উভতাই দিলে বেয়া হ'ব। আৰু অলপ দিন থাককচোন দিয়া। তুমি যদি তাতো বেছি অশান্তি পোৱা, তেতিয়া বাৰু মই গৰুজনী উভতাই দিম গাঁৱলৈ। তোমাৰ পৰা যে মোৰ আৰু একো উপায় নাইকিয়া হ'ল আৰু। গৰুজনী অনাৰে পৰা ভাল ঘাঁহ এডাল মুখত দিব নোৱাৰা হ'লো। এই যে চহৰখনত ক'তো ঘাঁহ এডালো পাবলৈ নাই। আজি বিচাৰি বিচাৰি এইকেইডাল ঘাঁহ পালোঁ যেনিবা। আজিহে গৰুজনীয়ে খাই ভাল পাব। তুমি খুওৱা চাওকচোন, খুওৱা অনন্তৰ ৱাইফ নহয় জানো? এই আকৌ পাচিটোত সেইবোৰ ঘাঁহ বন লৈ কি কৰি ফুৰিছে? বন্দনা, তুমি হ'বলৈ গমেই নোপোৱা, আমাৰ কলিতানী বোৱাৰীয়েকে লগত গাই গৰু আনিছে নহয় গাঁৱৰ পৰা। এতিয়া চাগে সেই গৰুৰ বাবে ঘাঁহ বন কাটি ফুৰিছে, গাঁৱলীয়া ছোৱালী যে। হয় নেকি? আগতে দেখোন কলিতানীয়ে বৰ ডাঙৰ ডাঙৰ কথা শুনায়। ব'লকচোন যাওঁ বোৱাৰীয়েকৰ ওচৰলৈ। বোলো বোৱাৰী, ক'ত গৈছিলা এইফালে? আৰু হাততনো সেয়া কি আনিছা হয়? খুৰী, মই আমাৰ গৰুজনীৰ বাবে ঘাঁহ কেইডালমান কাটিব গৈছিলোঁ। ইয়াত যে গাঁৱৰ দৰে সকলোতে
ঘাঁহ বন বিচাৰিলেও নাপায় জানেনে তোমাৰ ইয়াত আৰু গাঁৱৰ সেই হাবি জংঘলৰ দৰে হাবি জংঘল নাপোৱা নহয় সেইবাবে ইয়াত ঘাঁহ বন বিচাৰিবলৈ হ'লে বহুত দূৰ দূৰণিলৈ যাবগৈ লাগে মণি তুমি ইয়াত কি কৰিছা তোমাক মই ঘৰত ইমান বিচাৰি ফুৰিছো তুমি ইয়াত আহি এইবোৰ কি কৰি ফুৰিছা কলিতানী আপোনাৰ বোৱাৰীয়েকে গৰুৰ বাবে ঘাঁহ কাটিবলৈ আহিছে এনেইতো আপোনাৰ বোৱাৰীয়েকে লগত গৰু অনা বুলি ছ'চাইটিত আৰু আপোনাৰ চৰ্চা হৈয়ে আছে এতিয়া আৰু এনেকৈ ঘাঁহ কাটি ফুৰিলে আপোনাৰতো চৰ্চা গোটেই অসমতে হ'বগৈ আৰু তুমি কি মোক সকলোৰে আগত এনেকৈ সন্মান হানি কৰি ভাল পোৱা নেকি কোনে কৈছিলে তোমাক এইদৰে ঘাঁহ বন বিচাৰি আহিবলৈ একদম ঘৰত ব'লা আপুনি ভুল বুজিছে মই আপোনাক সন্মান হানি কৰিবৰ বাবে এনেকৈ ওলাই অহা নাছিলোঁ আৰু এইদৰে গৰুলৈ ঘাঁহ কেইডাল কাটোতেনো কি সন্মানটো হানি হ'ব ময়োতো নাভাবোঁ এইদৰে ঘাঁহ বন কাটিলেই যে সন্মান হানি হ'ব বুলি তোমাৰ সেই গাঁৱলীয়াৰ কথাবিলাক তোমাৰ গাঁৱলীয়াৰ চিন্তাধাৰা এইদৰে চহৰত কৰিলে নচলিব বুজিছা ব'লা ঘৰলৈ ব'লা কলিতানী আপোনাৰ বোৱাৰীয়েক কিন্তু মানিছো দেই আইলাখ লক্ষ্মী ঘৰৰ কামৰ পৰা গৰু গাই ঘাঁহ বন কটালৈকে সকলো খিয়াল ৰাখে দিয়া চল পালে চাপৰি বজাব নালাগে তাই যেনিবা ঘাঁহ কেইডাল কাটিব আহিলে আৰু তাতে ইমানকৈ হাঁহিবলগীয়াকেনো কি কথাটো হ'ল ব'লা ঘৰলৈ ব'লা বহুত হ'ল আৰু মই সহ্য নকৰোঁ আহা ঘৰলৈ আহা কি হ'ল তুমি খঙত থকা যেন লাগিছে মণিয়ে কিবা ক'লে নেকি তোমাক সোধাতকে মণিকে সোধাগৈ যোৱা কি কৰিছে তাই তোমাকে সুধিছো মই কোৱাচোন কি হ'ল কি জগৰ লগালে মণিয়ে তই আজি এটা সিদ্ধান্ত ল'ব লাগিব তই মণিৰ এই গৰুজনী কালিলৈৰ ভিতৰত গাঁৱলৈ উভতাই পঠিয়াবি নে নপঠিয়া যদি গৰুজনী ঘৰত ৰাখিবলৈ হয় মই কিন্তু ঘৰৰ পৰা ওলাই যাম গৰুজনীয়েনো আকৌ কি কৰিলে বুলি সোধাতকৈ কি কৰা নাই সেইটো নুসুধা কিয় ছ'চাইটিত মোৰ বোৱাৰীয়ে যৌতুকত গাই গৰু আনিছে বুলি সকলোৱেতো মোক হাঁহি ঠাট্টা কৰেই সেয়াই আতিছে এতিয়া আকৌ মণিয়ে চহৰতো সেই গাঁৱত বিচাৰি ফুৰাৰ দৰে ঘাঁহ বন কাটিবলৈ বিচাৰি ফুৰে আজি মোৰ লগৰ কেইজনীমানে পাই মোক যিমানখিনিহে হাঁহি ঠাট্টা কৰিছে নহয় মোৰ সঁচাকৈ মৰি যাবকৈ মন গৈছে মই ভাবিছোঁ এই গৰুজনী থাকিলে মোৰ কেতিয়াও শান্তি নহয় গতিকে কালিলৈ তুমি গৰুজনী উভতাই দিয়াৰ ব্যৱস্থা কৰা সেইটোনো কি ডাঙৰ কথাটো হ'ল গৰুজনীৰ বাবে ঘাঁহ কেইডালমান কাটিবলৈ ওলাই গ'লেই যেনিবা তাতে ইমান সন্মান নষ্ট হ'বলগীয়া কাম হ'লনে বাবা তুমি গাঁৱলীয়া সেইজনী বিয়া পাতি একো ভাল বেয়া চিন্তা কৰিব নোৱাৰা হ'লা নেকি তুমি চহৰত থাকি চহৰৰ আদব কাইদা নজনা হ'লা নেকি নে তুমি মণিক গৰুজনী উভতাই দিবলৈ ক'বৰ বাবে সাহস নাই তোমাৰ সাহস নাই যদি মই কওঁ সেইবোৰ কথা নহয় মই সঁচা কথাটোহে কৈছোঁ বাৰু হ'ব দিয়া গৰুজনীৰ পৰা তোমাৰ যেতিয়া ইমান অশান্তি হৈছে মই কালিলৈ গৰুজনী উভতাই দিয়াৰ ব্যৱস্থা কৰিম এতিয়া তুমি কিবা এটা খাই অকণমান ৰেষ্ট লোৱাগৈ যোৱা মই ৰেষ্ট ল'ব নোৱাৰোঁ এই গৰুজনী থকালৈকে মই শান্তিত ক'তোৱে থাকিব নোৱাৰোঁ গৰুজনী ঘৰৰ পৰা পঠিয়ালেহে মই শান্তিত থাকিব পাৰিম হ'ব কালিলৈ ৰাতিপুৱাই মই গৰুজনী দিয়াৰ ব্যৱস্থা কৰিম তুমি ইমান টেনশ্যন লৈ নাথাকিবা মা আজি ইমান দেৰিলৈকে শুই আছে কিবা হ'ল মাত দিবলৈকো ভয় লাগে নহয় মাহে যি খং হ'লেও ইমান দেৰিলৈকেতো আনদিনা শুই নাথাকে কিনো হ'ল বা মা ইমান দেৰিলৈকে শুই আছে যে উঠিব হ'ল নহয় উঠক আকৌ আপোনাৰ বাবে ব্ৰেকফাষ্ট মই ৰেডি কৰি থৈছোঁ মই উঠিব পৰা নাই গাটো ইমান বিষাইছে মাথাটো ঘূৰাই আছে মই বহিবই পৰা নাই মই উঠিবই পৰা নাই মোৰ গাটো বৰ বেয়া লাগিছে আপোনাৰ গাটো ইমান বেয়া যদি মই অনন্তক ফোন এটা কৰি মাতি দিওঁ ৰ'ব আপোনাক মেডিকেললৈকে লৈ যাব লাগিব যোৱা সোনকালে অনন্তলৈ ফোন এটা কৰা মই যিমান পাৰোঁ সোনকালে মেডিকেল যাবই লাগিব হেল্ল' অনন্ত শুনাচোন মাৰ গাটো ভাল নহয় জানানে ৰাতিপুৱা শোৱাৰ পৰা উঠাই নাই গোটেই গাটো বিষ বোলে তুমি জল্দি ঘৰত আহাচোন মাক মেডিকেল লৈ যাব লাগিব কি মাৰ গাটো ইমান বেয়া যদি মায়ে মোক অফিচ আহিবৰ টাইমত ক'ব লাগে ন সেইবিলাক কথা পাতি থকা সময় নহয় অনন্ত তুমি সোনকালে ঘৰত আহা মাক মেডিকেল লৈ যাব লাগিব ঠিক আছে তোমালোক ৰেডি হোৱা মই গৈ আছোঁ অনন্ত আহিব এতিয়া আপোনাক ৰেডি কৰি দিওঁ দিয়ক তাকে বোৱাৰী মই একো ৰেডি হ'বলৈ নাই মই যেনেকৈ আছোঁ তেনেকৈয়ে যাম মোৰ গাটো একেবাৰে ভাল নহয় মই নোৱাৰোঁ উঠিবলৈ তেতিয়াহ'লে ঠিক আছে বাৰু মই আপোনাৰ বাবে গৰম পানী অলপ কৰি লওঁ দৰকাৰো হ'ব পাৰে ডক্টৰে মোৰ কি হোৱা বুলি কৈছে মোৰ বহুত ডাঙৰ বেমাৰ হৈছে নেকি ইমান চিন্তা কৰিবলগীয়াকৈ একো হোৱা নাই ডক্টৰে কৈছে তোমাৰ গাত যথেষ্ট কেলছিয়াম কমিছে এতিয়া যদি ভালকৈ তোমাক খোৱা লোৱাৰ যত্ন লোৱা হয় তুমি সোনকালে সুস্থ হৈ উঠিবা তোমাৰ ডাঙৰ কিবা হোৱা বুলি তুমি এনেই টেনশ্যন লৈ নাথাকিবা হ'লে বিশ্বাস হোৱা নাই মোৰ এনে লাগিছে তুমি মোৰ পৰা কিবা ডাঙৰ কথা লুকুৱাইছা মোক একো নুলুকুৱাবা অনন্ত যি কৈছা সকলো সঁচাকৈ কোৱা মই তোমাক কিয় মিছা মাতিম কোৱা মই এটা কথাও তোমাক মিছা কোৱা নাই সঁচাকৈ তোমাৰ গাত কেলছিয়াম কমিছে এতিয়া ডক্টৰে কৈছে তোমাক অলপ গাই গৰুৰ খাটি গাখীৰ খুৱাবৰ বাবে
এইটো চিন্তা কৰিব নালাগে দিয়া। ঘৰত এতিয়া আমাৰ গাই গৰুজনী আছে নহয়, এতিয়া উভতাই দিয়া নাই। সেইজনীৰ গাখীৰ তোমাকে খাবলৈ দিম, তুমি সোনকালে সুস্থ হৈ উঠিব পাৰিবা। হ'ব বাৰু। এতিয়া ডক্টৰে মোক ৰিলিজ কেতিয়া দিম বুলি কৈছে? তোমাক ৰিলিজ আৰু ৩-৪ দিনমানৰ পাছতহে দিব। চিন্তা কৰিব নালাগে, মণি আৰু মই আছোঁ নহয়, তোমাৰ লগতে থাকিম। কি হৈছে আৰু মোৰ বৰ চিন্তা লাগিছে। তুমি চিন্তা কৰি নাথাকিবা, এনেই গাটো বেয়া। আকৌ চিন্তা কৰি থাকিলে গাটো বেছি বেয়াহে হ'ব। তুমি অকণমান ৰেষ্ট কৰা, মই মণিক ঘৰৰ পৰা লৈ আহোঁগৈ। ঠিক আছে, যোৱা। গাটো কিবা বেয়া পাইছা নেকি? কিয় এনেকৈ চিন্তা কৰি আছা? মই এতিয়া ঠিক আছোঁ। তুমি আৰু মণিয়ে মোৰ যিমানহে কেয়াৰ কৰিলা, মই আৰু সুস্থ নহয় পাৰোঁনে? মই এতিয়া একদম সুস্থ। মই ভাবিছিলোঁ মই আজি গাঁৱৰ পৰা আহোঁগৈ, মণিহঁতৰ গৰুজনী উভতাই থৈ আহোঁগৈ। কিয় উভতাবগৈ লাগে? গৰুজনীয়েতো একো অসুবিধা কৰা নাই, নালাগে সেইজনী উভতাবলৈ। তুমিয়েতো কৈছিলা সেইজনী গৰু ঘৰত থাকিলে তোমাৰ শান্তি নহয় বুলি। গতিকে তোমাৰ শান্তিৰ বাবে মই সেই গৰুজনী আজিয়ে উভতাই থৈ আহিমগৈ। অনন্ত, তুমি আৰু মোক লাজ নিদিবা। মই সঁচাকৈ ভুল আছিলোঁ। সেই গৰুজনী উভতাই মোক আৰু লাজ নিদিবা। সেই গৰুজনী নথকা হ'লে হয়তো মই আজি এনেকৈ সুস্থ হৈ থাকিব নোৱাৰিলোহেঁতেন। এইখন চহৰত ইমান খাটি গাখীৰ এখন ক'ত বিচাৰি পালাহেঁতেন? সকলোখিনি ভেজাল গাখীৰ। পইচা যিমান দিলেও খাটি গাখীৰ পাবলৈ নাই। মণিয়ে যদি গৰুজনীৰ লগত নানিলেহেঁতেন, আজি চাগে মই এইদৰে কথা পাতি থাকিবলৈ নাপালোৱেহেঁতেন। গাঁৱৰ সেই গাই গৰুজনী আমাৰ ঘৰত থাকিলে তোমাৰ ষ্টেটাছ হানি নহ'ব জানো? নালাগে দিয়া, এতিয়া গৰুজনী ঘৰলৈকে দি দিমগৈ। মই এতিয়া বুজি পালোঁ অনন্ত, মই বহুত ভুল আছিলোঁ। মই গাঁৱৰ পৰিৱেশটো বুজিয়েই পোৱা নাছিলোঁ। গাঁৱৰ মানুহবিলাক যিদৰে সহজ সৰল, গাঁৱত যেনেকৈ সজীৱ সতেজ বস্তু পায় আমাৰ চহৰত নাপায়। মই ভুল আছিলোঁ। এতিয়া মই বুজি পাইছোঁ। এতিয়াৰ পৰা মই গাঁও আৰু চহৰৰ মাজত ভেদাভেদ নকৰোঁ। মণিজনীও মোৰ লগত তাকৰখিনি কষ্ট কৰিলেনে? তাইক মই কোনোদিন ভালকৈ ব্যৱহাৰেই নকৰিলোঁ। কিন্তু তাইতো মোৰ বেমাৰত মোক প্ৰতিপাল নকৰাকৈও পাৰিলেহেঁতেন, কিন্তু তাই তেনেকুৱা নকৰিলে। সঁচাকৈও মণিজনী বৰ লখিমী। তাই আমাৰ ঘৰৰ লখিমী বোৱাৰী। মাতাচোন তাইক, মোৰ তাইক দুষাৰমান কথা ক'বলৈ আছে। মণি, চাওঁ এইফালে আহাচোন। মাৰ ৰুমলৈ আহোঁ এপাক, মায়ে মাতিছে। মোক মাতিছিলে? মই কিবা ভুল কৰিলোঁ নেকি? নাই মণি, তুমিনো কি ভুল কৰিবা? তুমি একো ভুল কৰিবই নোৱাৰা। যি ভুল কৰি আছিলোঁ সেয়া মইহে কৰিছিলোঁ। তোমাৰ লগত সঁচাকৈ মই বহুত ভুল ব্যৱহাৰ কৰি আছিলোঁ। এতিয়া মই বুজি পাইছোঁ তুমি কিমান ভাল। সঁচাকৈ তুমি আমাৰ ঘৰলৈ লখিমী বোৱাৰী হৈ আহিলা। তোমাক মই কেনেদৰে ৰাখিব লাগিছিল বুজিয়েই নাপালোঁ। পাৰিলে মোক নিজৰ মাৰ দৰে ভাবি ক্ষমা কৰি দিবা। এতিয়াৰ পৰা মই তোমাৰ লগত মাক জীয়েক থকাৰ দৰে থাকিম। মা, মোক ক্ষমা বিচাৰি মোক আৰু লাজ নিদিবচোন। আপুনি মোৰ মাতৃতুল্য। মোৰ মা আৰু আপোনাৰ মাজত মই কোনোদিন ভেদাভেদ ভবা নাই। গতিকে এইদৰে ক্ষমা বিচাৰিলে মই বৰ লাজ পাওঁ আৰু মনতে দুখো পাওঁ। হ'ব দিয়ক, হোৱা কথা হৈ গ'ল। এতিয়া সকলোখিনি বুজাবুজিলে আহিলেই যেতিয়া, এতিয়াৰ পৰা আমি ঘৰত সকলোকেইটা প্ৰাণী মিলিজুলি থাকিম। ঠিকেই আছে। তুমি যদি সঁচাকৈয়ে মোক নিজৰ মা বুলি ভাবা, তেতিয়াহ'লে ঘৰলৈ আজি খবৰ এটা দিবা। কালিলৈ পাৰিলে আমি তিনিওটা তোমালোকৰ ঘৰত এসাঁজ খোৱাকৈ যাম। তোমাক এইখন ঘৰলৈ অনাৰে পৰা মই তোমালোকৰ ঘৰলৈ যোৱাই নাই নহয়। গতিকে কালিলৈ মই যাম বুলি ভাবিছোঁ। মা, তুমি সঁচাকৈ গাঁৱলৈ যাবা, তাকো এসাঁজ খোৱাকৈ? অনন্ত, মই কি গাঁৱলৈ যাব নোৱাৰোঁ নেকি? মই কৈছোঁ এইটো, মোৰ আগৰ চিন্তাধাৰা সম্পূৰ্ণ সলনি হ'ল। গতিকে মোৰ বিয়নীহালৰ খবৰ এটা ল'বলৈ যোৱাটো মোৰ দায়িত্ব দিয়াচোন। যিহেতু তেওঁলোকৰ ছোৱালীজনী আমাৰ ঘৰলৈ আনি থৈছোঁ নহয়। গতিকে ওলাবা, কালিলৈ গোটেইকেইটা গাঁৱৰ ঘৰলৈ পাক এটা মাৰিম। আপোনাৰ এইষাৰ কথাই মই কিমান সুখ পাইছোঁ। আপোনাক কিদৰে বুজাম? মোৰ বৰ ডাঙৰ এটা হেঁপাহ আছিল জানেনে, আমি সকলোকেইটা ঘৰলৈ গৈ মাহঁতৰ লগত মিলিজুলি এসাঁজ খাবলৈ বুলি। কিন্তু মোৰ সেই আশাটো সম্পূৰ্ণ নহ'ব যেন লাগিছিল। আজি আপোনাৰ কথাষাৰ শুনি মোৰ বৰ ভাল লাগিছে। হ'ব, মই মালৈ এতিয়াই ফোন কৰিম। মাক ক'ম কালিলৈ ৰাতিপুৱাই আমি গোটেইকেইটা ঘৰলৈ যাম, তাকো এসাঁজ খোৱাকৈ। মাহঁতেও বৰ ভাল পাব। হ'ব দিয়ক, মই ঘৰলৈ ফোন এটা কৰি ল'মগৈ। যোৱা, ফোন এটা কৰাংগৈ। আৰু এটা কথা, মাক ক'বা গাঁৱৰ মানুহে যিদৰে ৰান্ধি কঢ়ি খায় আমাৰ বাবেও তেনেকৈ ৰান্ধিবলৈ। কাৰণ মই সম্পূৰ্ণ এসাঁজ গাঁৱলীয়া ভাত খাবলৈ বুলিহে যাম আকৌ দেই। এইবিলাক চহৰীয়া ভাত খাই মোৰ একেবাৰে আমনি লাগিছে। গাঁৱৰ জুতি ল'বলৈহে মন গৈছে আৰু। গতিকে এতিয়াৰ পৰা মই মাজে মাজে গাঁৱৰ জুতি ল'বলৈ গৈয়ে থাকিম। যোৱা, তুমি মাক কোৱাংগৈ। কিয় মা, আজি মই সঁচাকৈ বহুত হেপী তোমাৰ এই পৰিৱৰ্তন দেখি। মই তোমাক বুজাব নোৱাৰোঁ। বৰ ভাল লাগিছে মা। থেংক ইউ ছ' মাছ। আই লাভ ইউ মা, লাভ ইউ।